DLED থাৰ্ড সেমিষ্টাৰৰ পৰীক্ষা অতি সোনকালে হ'বলৈ গৈ আছে আৰু আমি পেপাৰ ডিসকাস কৰি আছিলোঁ আৰু যেটো লাষ্ট ভিডিও তাত আমি পেপাৰ S31ৰ 1 নম্বৰ কোৱেশ্চন গিটা ডিসকাস কৰিলো আজি 2 নম্বৰ পৰা আৰম্ভ কৰিম 2 নম্বৰত কোৱেশ্চন আহিছিলে দুটা কৰিবৰ কাৰণে 2 2 4 নম্বৰ আছে প্ৰথমটো কোৱেশ্চন আহিছিলে হিকন স্থানান্তৰকৰণ উন্নত কৰাৰ দুটা উপায় লিখা তাৰ প্ৰথমটো হিকনৰ সময়ত বাস্তৱ জগতৰ উদাহৰণ ব্যৱহাৰ কৰি আমি হিকন স্থানান্তৰকৰণ উন্নত কৰিব পাৰো তাৰ লগতে হিকন কাৰ্যত আধুনিক হিকন প্ৰযুক্তি অন্তৰ্ভুক্ত কৰিও আমি উন্নত কৰিব পাৰো 2 নম্বৰ বিত আহিছিলে মনোযোগৰ দুটা বৈশিষ্ট্য লিখা মনোযোগ এক নিৰ্বাচনাত্মক কাৰ্য বা প্ৰক্ৰিয়া পৰিবেশৰ বিভিন্ন উদ্দীপকৰ মাজৰ পৰা এটা নিৰ্দিষ্ট উদ্দীপক বাছি লৈ মনোযোগ দিয়া হয় মনোযোগ হল মনৰ এক সচেষ্ট বা সক্ৰিয় প্ৰক্ৰিয়া মনোযোগ প্ৰদানৰ বেলিকা ব্যক্তিৰ দেহ মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হয় মনোযোগ হল মনৰ এক অনুসন্ধানকাৰী কাৰ্য মনোযোগ হল এক গতিশীল প্ৰক্ৰিয়া ইয়া দুটা কৰিবলৈ আহিছিলে মই চাৰিটা লিখি দিছো ইয়াতকৈ বেছি আহিব পাৰে পৰীক্ষাত 2 নম্বৰ সিট আহিছে পিয়াজেটৰ সংজ্ঞাত্মক বিকাশ তত্ত্বৰ দ্বিতীয় স্তৰটোৰ দুটা বৈশিষ্ট্য লিখা এই স্তৰত শিশুৰ উপস্থাপনমূলক সামৰ্থ্যৰ বিশেষ বিকাশ হল মুখ্য বিষয় এই স্তৰত শিশু এটিয়ে ব্যক্তিগত উপস্থাপন ৰূপে প্ৰতীক ব্যৱহাৰ কৰে এই স্তৰত শিশুৱে কথোপকথনত নহয় স্বকথনত লিপ্ত হয় এই স্তৰৰ ল'ৰা ছোৱালীয়ে কোনো বস্তুৰ ভৌতিক সজ্জাত হোৱা পৰিৱৰ্তনবোৰৰ কথা বুজিব নোৱাৰে গতিকে ইয়াতো দুটা লিখিবলৈ আহিছিলে মই বেছিয়ে লিখি দিছো চাই ল'ব আপোনালোকে 3 নম্বৰ কোৱেশ্চনত আহিছিলে আচৰণবাদ ধাৰণাটো সমুকৈ ব্যাখ্যা কৰা আচৰণবাদৰ ওপৰত প্ৰতিষ্ঠিত এটা শ্ৰেণী কোঠাৰ শিক্ষণ প্ৰক্ৰিয়াৰ এটা প্ৰতিচ্ছবি দাঙি ধৰা এইটোত মই অকল আচৰণবাদৰ ওপৰত আলোচনা কৰিছো প্ৰথমতে লিখিছো যে আচৰণনো কি হয় সৰল দৃষ্টিভংগীৰে প্ৰাণী বা মানুহৰ চাৰিওফালে থকা বিভিন্ন উদ্দীপকৰ প্ৰতি মানুহে যি দেহ মানসিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে তাকেই আচৰণ বুলি কোৱা হয় আমেৰিকাৰ প্ৰখ্যাত মনোবিজ্ঞানী তথা মনোবিজ্ঞানৰ পিতৃস্বৰূপ জন ব্ৰডাৰ্ছ ৱাষ্টনে তেওঁৰ বিশিষ্ট চিন্তা আৰু ধাৰণা ব্যাখ্যা কৰাৰ বাবে পোন প্ৰথমবাৰ আচৰণ শব্দটো ব্যৱহাৰ কৰিছিল তেওঁ 1913 চনৰ পৰাই আচৰণবাদ চিন্তাধাৰাক অধিক জনপ্ৰিয় কৰি তোলে ৱাটছনৰ 1914 চনত প্ৰকাশিত বিহেভিয়াৰ এণ্ড ইন্ট্ৰডাকচন টু কম্পেৰেটিভ সাইকোলজি এণ্ড 1919 চনত প্ৰকাশিত সাইকোলজি ফ্ৰম দা ষ্টেণ্ড পইণ্ট অফ এ বিহেভিয়াৰিষ্ট মনোবিজ্ঞান আৰু আচৰণবাদৰ ধাৰণাসমূহক সুন্দৰভাৱে বৰ্ণনা কৰিছে এই দুখন কিতাপৰ উপৰিও তেওঁ বিহেভিয়াৰিজম বুলি এখন কিতাপ লিখিছিলে যিখন 1924 চনত প্ৰকাশিত হৈছিল সেইটোৱে লিখিব থাকি গৈছে আপোনালোকে লিখি ল'ব আৰু ৱাষ্টনৰ মতে মানুহে কাহ মৰা হাসি মৰা আদি সৰু সৰু কাৰ্যৰ পৰা উচ্চ পৰ্যায়ৰ দাৰ্শনিক চিন্তা চৰ্চা কৰালৈকে সকলো কাৰ্যকলাপেই হ'ল মানুহৰ আচৰণ আচৰণবাদীসকলৰ মতে মানুহৰ আচৰণত সংজ্ঞানাত্মক অনুভূতিক আৰু দৈহিক সঞ্চালনমূলক এই তিনিটা বিস্তৃত দিশৰ অভিজ্ঞতা জড়িত হৈ থাকে মানৱ আচৰণ পৰিস্থিতি সাপেক্ষে স্থায়িত্বশীল গতিশীল আৰু পৰিৱৰ্তনশীল হ'ব পাৰে মানৱ আচৰণে মানুহৰ মনৰ সচেতন অবচেতন আৰু অচেতন মনৰ ক্ৰিয়া অভিজ্ঞতাৰ লগতে বঢ়ি আৰু আভ্যন্তৰীণ দিশৰ অভিজ্ঞতাক বহুলভাৱে অন্তৰ্ভুক্ত কৰে 3 নম্বৰত অৰত আৰু এটা কোৱেশ্চন আহিছিলে হেতু হৈছে হিকন স্থানান্তৰকৰণ মানে কি ধাৰণা গঠনত হিকন স্থানান্তৰকৰণৰ গুৰুত্ব আলোচনা কৰা যি প্ৰক্ৰিয়াৰ দ্বাৰা ব্যক্তিৰ শিক্ষণ অভিজ্ঞতা বা অৱস্থাই আন এটা অৱস্থাক প্ৰভাৱিত কৰে তাকেই শিক্ষণৰ স্থানান্তৰকৰণ বোলে ধাৰণা গঠনত শিক্ষণ স্থানান্তৰকৰণে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিয়নো বিভিন্ন দিশৰ পৰা আহৰণ কৰা জ্ঞান অভিজ্ঞতাক কোনো ব্যক্তিয়ে শিক্ষণ স্থানান্তৰকৰণৰ জৰিয়তে দৈনন্দিন জীৱনত বা অন্যান্য ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে তাৰে কিছুমান গুৰুত্বপূৰ্ণ দিশ লিখা হৈছে যেনে প্ৰথমটো নতুন আৰু পূৰ্বৰ জ্ঞানৰ মাজত সংযোগ স্থাপন কৰিব পাৰে শিকন স্থানান্তৰকৰণে ব্যক্তিক নতুন ধাৰণাসমূহক পূৰ্বৰ জ্ঞানৰ সৈতে সংযোগ কৰিবলৈ সহায় কৰে যাৰ লগত শিকনৰ গভীৰতা বৃদ্ধি হয় পূৰ্বৰ জ্ঞানৰ জৰিয়তে নতুন জ্ঞান আয়ত্ত কৰিলে বিমূৰ্ত বা জটিল ধাৰণাসমূহ মূৰ্তলৈ ৰূপান্তৰিত কৰিব পাৰি দ্বিতীয়তে সাধাৰণীকৰণৰ সুবিধা যেতিয়া এটা পৰিৱেশত শিকি অহা ধাৰণাসমূহ আন ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যায় তেতিয়া ব্যক্তিয়ে সকলোখিনি ভালদৰে বুজি ধাৰণাসমূহ সাধাৰণীকৰণ কৰিব পাৰে আৰু নতুন পৰিস্থিতিত সমস্যা সমাধান কৰিবলৈ সক্ষম হয় ইয়াৰ ফলত ব্যক্তিৰ নমনীয় চিন্তাধাৰা গঢ় লৈ উঠে যিটো ধাৰণা বিকাশত অতি গুৰুত্বপূৰ্ণ 4 নম্বৰত প্ৰশ্ন আহিছে প্ৰাথমিক পৰ্যায়ত ডিসলেক্সিয়া কিদৰে শিশুৰ ভাষা শিকনত প্ৰভাৱ পেলায়
3 নম্বৰ আহিছে এটোত প্ৰাথমিক অৱস্থাত ডিসলেক্সিয়াই পঢ়া লিখা বানান আৰু বুজাত বাধাৰ সৃষ্টি কৰি শিকনত প্ৰভাৱ পেলায় ডিসলেক্সিয়া ৰোগী শিশুৱে শব্দ চিনাক্তকৰণ ধ্বনিতাত্ত্বিক সচেতনতা আদিৰ সৈতে সংগ্ৰাম কৰে যাৰ ফলত পঢ়া লেহেমিয়া আৰু কষ্টকৰ হয় প্ৰায় আখৰ বা ধ্বনি মিহলি হয় লিখা আৰু বাক্য গঠনত অসুবিধাৰ সন্মুখীন হয় ডিসলেক্সিয়া ৰোগীয়ে ব্যাকৰণকে ধৰি মৌখিক ভাষাটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে এই সমস্যাবোৰৰ ফলত হতাশা প্ৰেৰণাহীনতা আদি হ'ব পাৰে ডিসলেক্সিয়া ৰোগৰ পৰা কেনেদৰে শিশুক বচাব পাৰি তাৰ কাৰণে বহু সংবেদনশীল পদ্ধতি অতিৰিক্ত সময় আৰু অডিঅ' কিতাপৰ দৰে সঁজুলি ব্যৱহাৰ কৰিব পাৰি তাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ'ব 5 নম্বৰ কুৱেশ্যন আহিছিলে ব্ৰনাৰৰ মতে যিকোনো শিশুক বিকাশৰ যিকোনো পৰ্যায়তে যিকোনো বিষয় বৌদ্ধিকভাৱে সঠিক ৰূপত ফলপ্ৰসূতাৰে শিকাব পৰা যায় ব্ৰনাৰৰ দৃষ্টিভংগীৰে কথাখিনিৰ যথাৰ্থতা প্ৰতিপন্ন কৰা তাৰ লগতে আৰু এটা কুৱেশ্যন আহিছিল অৰত বিদ্যালয়ত শিক্ষা ব্যৱস্থাত ব্ৰনাৰৰ স্পাইৰেল পাঠ্যক্ৰম ধাৰণাটোৰ ফলপ্ৰসূতাৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা 5 নম্বৰ আহিছে মই এটা নোটে দিছো ইয়াত ব্ৰনাৰৰ তত্ত্বটো লিখা হৈছে আপোনালোকে চাই ল'ব ব্ৰনাৰে পিয়াজেটৰ প্ৰস্তুতি ধাৰণাটোৰ বিৰোধিতা কৰিছিলে তেওঁ যুক্তি দিছিল যে বিদ্যালয়সমূহে বিষয়বস্তুৰ জটিলতাক শিশুৰ জ্ঞানমূলক বিকাশৰ পৰ্যায়ৰ সৈতে মিলাবলৈ চেষ্টা কৰি সময় নষ্ট কৰে 1960 চনত ব্ৰনাৰৰ গ্ৰন্থ দ্য প্ৰচেছ অফ এডুকেশ্যন প্ৰকাশ পায় এই গ্ৰন্থখনৰ মূল ভিত্তি আছিল যে ছাত্ৰ-ছাত্ৰীসকল সক্ৰিয় শিক্ষাৰ্থী যিয়ে নিজৰ জ্ঞান নিজে গঢ়ি তোলে তেওঁ যুক্তি আগবঢ়াইছিল যে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে কঠিন বিষয় বুজোৱাৰ পৰা বিৰত থাকে কাৰণ শিক্ষকে বিশ্বাস কৰে যে শিশুটিয়ে যেতিয়া পৰিপক্কতাৰ পৰ্যায়ত উপনীত হ'ব তেতিয়াহে কঠিন বিষয় বুজিব লাগে ব্ৰনাৰে এই সকলোবোৰৰ বিপৰীতে এটা বেলেগ দৃষ্টিভংগী গ্ৰহণ কৰে আৰু সেইটো হ'ল সৰ্পিল পাঠ্যক্ৰম যিটোক স্পাইৰেল পাঠ্যক্ৰম বুলি কোৱা হয় য'ত তেওঁ বিশ্বাস কৰে যে শিশুৱে যিকোনো বয়সত জটিল তথ্য বুজিবলৈ সক্ষম ব্ৰনাৰে বিশ্বাস কৰিছিল যে শিশুৱে জটিল বিষয় শিকিব পাৰে আনকি প্ৰাপ্তবয়স্ক শিক্ষাৰ্থীসকলেও নতুন ধাৰণা শিকিব পাৰে যদিহে উপস্থাপন পদ্ধতিটো তিনিটা পৰ্যায়ত সজোৱা হয় প্ৰথমটো হৈছে সক্ৰিয় 2 নম্বৰটো হৈছে আপেক্ষিক আৰু 3 নম্বৰটো হৈছে প্ৰতীকী ব্ৰুনাৰৰ উন্নয়ন তত্ত্ব এই ধাৰণাটোৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে যে আমি যেতিয়া তিনিটা পদক্ষেপৰ প্ৰক্ৰিয়াত মূৰ্তৰ পৰা বিমূৰ্তলৈ yani কংক্ৰিট টু এবষ্ট্ৰেক্ট যাওঁ তেতিয়াই সৰ্বোত্তম শিকিব পাৰো প্ৰথমে হাতে কামে কৰি শিকিব লাগে তাৰ পাছত চিত্ৰৰ সৈতে শিকিব লাগে তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে শিকি অহাখিনি ভাষালৈ ৰূপান্তৰিত কৰে হেতু উদাহৰণ দিবলৈ কৈছিলে উদাহৰণটো এনেকুৱা হ'ব পাৰে প্ৰথমটো কি কৰিব পাৰো এটা কেক 4 জন ছাত্ৰৰ মাজত ভগাবলৈ দিয়া হ'ল তেওঁলোকে কি কৰিলে কেকটো নিজে ভাগ কৰি ললে হেতু হৈ গল যেটো সক্ৰিয় দ্বিতীয়টো আছিল আইকনিক য'ত কি কৰিছিলে শিক্ষকে তেওঁলোকক কাটি অহা কেকটো বহি ৰাখিবলৈ দিছে তাৰ ছবিটা তাক ভাগ কৰিবলৈ দিছে তৃতীয়টো হৈছে সিম্বলিক ৰিপ্ৰেজেন্টেচন য'ত কি কৰিছে ইয়াক গাণিতিক চিহ্ন ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে য'ত তেওঁলোকে 4 টুকুৰা কেক সমান 4 জন ছাত্ৰ দেখাইছে তাৰ পিছত 4x4 দেখাইছে তাৰ পিছত এক টুকুৰা পৰিছে এটো দেখাই দিছে 7 নম্বৰত কুৱেশ্যন আহিছিলে ধাৰণা কিদৰে গঠন হয় এটা মই আপোনালোকক আনসাৰ দি দিছো য'ত লিখা হৈছে কি পৰ্যায়ৰ মাধ্যমেৰে ধাৰণা গঠন হয় য'ত তিনিটা পৰ্যায় আছে প্ৰথমটো হৈছে ইন্দ্ৰিয়বোধ দ্বিতীয়টো প্ৰত্যক্ষ জ্ঞান আৰু লাষ্টৰটো হৈছে ধাৰণাত উপনীত হোৱা যেহেতু ভিডিওটো বহুতখিনিয়ে দীঘল হৈ গৈছে গতিকে মই নেক্সট ভিডিওত ইয়াৰ পিছৰখিনি কুৱেশ্যন ডিসকাস কৰিম যেহেতু নোটখিনি বহুত জলদি বনোৱা হৈছে গতিকে কিবা ইফাল সিফাল হ'ব পাৰে আপোনালোকে কমেন্টত জনাই দিব